এই ক্লিয়াৰ মেণ্ডেট দিয়া সমীক্ষা প্ৰকাশ কৰা সংস্থাবিলাক কিবিলাক নেশ্যনেল মিডিয়াৰ যে এটা এডজেক্টিভ ইতিমধ্যে আজি কেইবাবছৰৰ পৰা দিয়া আছে গম পায় নে নাই যে এটা বিশেষ এডজেক্টিভৰ দ্বাৰা বিভূষিত এই মিডিয়াখিনি গদি মিডিয়া মোদীক প্ৰশংসা কৰা মিডিয়াকে গদি মিডিয়া কোৱা হয় কোনো তাত সত্যতা নাই মিছা কিছুমান অযুক্তিকৰ কথাৰে অদৰকাৰী কথাৰে যিকোনো প্ৰকাৰে মোদী বা মোদীৰ সহযোগীসকলক বিভিন্ন প্ৰকাৰে তেল মাৰা প্ৰশংসা কৰা হৈছে গদি মিডিয়া গতিকে এই কেইদিন মোদী ডাঙৰীয়া তেবাত এই চৰকাৰৰ পৰা সা সুবিধাবিলাক যাতে কোনো ব্যাহত নহয় যাৰ কাৰণে তেওঁলোকে যি সমীক্ষা যেনেকৈ সমীক্ষা দেখুৱাইছে এতিয়া মোক কওকচোন সাউথ ইণ্ডিয়াত প্ৰায় 200 মান সিট আছে সাউথ ইণ্ডিয়াত ইণ্ডিয়া কেইটা সিট পাব পাৰে হাৰ্ডলি 40 to 50 তাৰ বেছি সাউথ ইণ্ডিয়াত আহিব নহয় 200ৰ ভিতৰত 40 to 50 যদি খুব বেছি হয় আৰু ইফালে থাকিল কিমান 343 নৰ্থ ইণ্ডিয়াৰ মূল যিটো সিট উত্তৰ প্ৰদেশ বিহাৰত আগত উত্তৰ প্ৰদেশত 62টা সিট জিকিছিল সেই অৱস্থা আছে যেন উত্তৰ প্ৰদেশত অখিলেশ যাদৱ আৰু ৰাহুল গান্ধীৰ জুটিয়ে কি দেখুৱাইছে যে কিমান লাখ এটা মিটিঙত কিমান লাখ মানুহ আহিছিল আজি বিহাৰত সেই আগৰ সেই যাদু আছেনে নীতিশ কুমাৰ দেখোন বেমাৰৰ ভাও লৈ শুই আছে আৰু তাতে তেজস্বী যাদৱ ৰাহুল গান্ধীৰ জুটিয়ে কেনেকুৱা প্ৰভাৱ বিস্তাৰ কৰিছে ইয়াতে আপোনাৰ ৱেষ্ট বেংগলত টিএমচিয়ে মমতাৰ লগত বিজেপি কিবা ফেৰ মাৰিব পাৰিছে জানো আপৰ অৰবিন্দ কেজৰিৱাল দিল্লী বা ৰাজস্থানত পাঞ্জাবত কি আছে বিজেপিৰ দিল্লীত বিজেপিৰ আছে জানো গতিকে নৰ্থ ইণ্ডিয়াত 343ৰ ভিতৰত কিমান পাব পাৰে হাৰ্ডলি যদি খুব বেছি ধৰোঁ যে খুব বেছি পাব 200ৰ বেছিতো যাবই নোৱাৰে তেনেহ'লে 200 আৰু ইফালে 40 যে হায়েষ্ট 240 বা 250লৈকে যাব পাৰে তাৰ বেছিতো যাব নোৱাৰে গতিকে গদি মিডিয়া যিয়ে সমীক্ষা দিছে এইটো একমাত্ৰ মোদী ডাঙৰীয়া বা বিজেপি চৰকাৰক সদায় কৰি অহা প্ৰশংসা সেইটোৱে আৰু এক্সিট পোল এতিয়ালৈকে কেতিয়াও একজাক্ট পোল হোৱা নাই আৰু এক্সিট পোল এই যিটো এক্সিট ৱাৰ্ডটোৱে হৈছে নিষ্কাশন বাহিৰ কৰি দিয়া এই এক্সিট পোলে 4 তাৰিখত এক্সিট কৰিয়ে দিব এইটো একজাক্ট হ'ব নোৱাৰে এইটো এক্সিট হৈয়ে যাব নিশ্চিতভাৱে ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ হ'বলৈ গৈ আছে আৰু হ'বই কোনো ধৰণৰ কি নাই ধুনীয়াকৈ ইণ্ডিয়া এলায়েন্সৰ মেজৰিটি থাকিব ক্লিয়াৰ মেজৰিটি থাকিব আৰু ইতিমধ্যে AICCয়ে আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি ডাঙৰীয়াই প্ৰকাশ কৰিছেও প্ৰায় 300 সিট আমাৰ ইণ্ডিয়া এলায়েন্সৰ পক্ষত আহি আছে মই ভাবোঁ যে এইটো সঁচা প্ৰমাণিত হ'ব 4 তাৰিখৰ ৰিজাল্টত এক্সিট হৈ যাব গদি মিডিয়াই কোৱা এক্সিট